हेलो नमस्कार मोर मरমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰাই তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই ক্লাস 10ৰ গণিতৰ অনুপ চেপ্টাৰ 1.2 ৰ কুৱেশ্যন নম্বৰ 7 বিষয়ে আলোচনা কৰিম। প্ৰথমতে ইয়াৰ আগৰ ভিডিঅ'বোৰত মই 1.1 ৰ আটাইবোৰ অংক আৰু 1.2 ৰ 6 নম্বৰ অংকলৈকে কৰি থৈছো। যদি তোমালোকে চোৱা নাই ভিডিঅ'বোৰ চাই ল'বা। তেনেহ'লে পলম নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্নটো আমি পঢ়ি চাওঁ। প্ৰথমতে কি কৈছে, এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ। খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট লাগে, য'ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট। ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে। কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব? উত্তৰটো চোৱা, ইয়াতে কিছুমান প্ৰশ্নটোত আমি উত্তৰটো লুকাই আছে। কিদৰে লুকাই আছে, আমি কিদৰে গম পাম? প্ৰথম এখন খেলপথাৰ কৈছে, খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ, মানে এইটো এটা খেলপথাৰ। মই আঁকি দেখাই আছো, এইটো চোৱা, এইটো এটা খেলপথাৰ। ধৰা এইটো এটা খেলপথাৰ, এইটো আমাৰ কি খেলপথাৰ। তাৰ চাৰিওপিনে কি আছে? বৃত্তাকাৰ পথ। এইদৰে এটা পথ আছে। এইটো কি কয়, আমি কি বুলি দিছো? আমি বৃত্তাকাৰ পথ। এই পথটোৰ ধৰা আৰম্ভণিৰ বিন্দু এইটো। এইটো কি বিন্দু? আৰম্ভণি বিন্দু। আৰম্ভণি বিন্দু। ইয়াতে চোৱা, এই খেলপথাৰৰ পথটো ইয়াৰ পৰা এপাক ঘূৰিবলৈ সোনিয়াৰ কিমান সময় লাগে? 18 মিনিট, য'ত ৰবিৰ কিন্তু কম সময় লাগে। কিমান সময় লাগে? 12 মিনিট। ধৰা তেওঁলোকে একেটা বিন্দুতে, এইটো ইম্পৰ্টেণ্ট পইণ্ট, একেটা বিন্দুতে, দুটা বেলেগ বেলেগ বিন্দু হ'লে অংকটো বেলেগ ধৰণে কৰিব লাগিব। এইবোৰ আমি চাব লাগিব। একেটা বিন্দুতে, আৰু এটা ইম্পৰ্টেণ্ট হ'ল একে সময়তে আৰু একেটা দিশত। ইয়াতে এটাও যদি বেলেগ হৈ যায়, সাপোজ একেটা বিন্দুত ঠিকে আছে কিন্তু বেলেগ সময়ত, টাইমটো ডিফাৰেণ্ট, তেতিয়া অংকটো বেলেগ হ'ব। একেটা দিশত নহয়, যদি এজন উত্তৰ দিশত এজন পূব দিশত, তেতিয়াও বেলেগ হ'ব। কিন্তু এটা গোটেইবোৰ মিলিছে, একেটা বিন্দুত একে সময়তে একেটা দিশত যাত্ৰা আৰম্ভ কৰে। কিমান মিনিট পিছত তেওঁলোক আকৌ আৰম্ভণিৰ বিন্দুটো লগ হ'ব? এইদৰে একে সময়ত একে বিন্দু একে দিশত একে পথেৰে যদি গতি কৰে, আমি সদায় লসাগু ওলাব লাগিব। কি উলিয়াব লাগিব? লসাগু উলিয়াব লাগিব। তো প্ৰশ্নত আমি যদি এইদৰে পাওঁ, একে সময়ত একে দিশত একেটা বিন্দুত আকৌ কিমান সময় পিছত আৰম্ভণিৰ বিন্দুটো লগ লাগিব, এইদৰে পইণ্টবোৰ থাকিলে আমি সদায় কি কৰিম? লসাগু, আৰু ইংৰাজীত কি কয়? LCM। এইটো আৰু এক ধৰণে বুজা যায়। এইবোৰ থাকিলে আমি লসাগু কৰিম। ইয়াৰ উপৰিও মই আৰু এটা বুজাব বিচাৰিছো, সোনিয়াৰ এপাক ঘূৰোতে কিমান লাগে? এতিয়া মই এইটো ধুনীয়াকৈ বুজাই দিম যে LCM কিদৰে হ'ল। সোনিয়াৰ আৰু ইপিনে হ'ল ৰবিৰ। সোনিয়াৰ এপাক ঘূৰোতে কিমান সময় লাগে? 18 মিনিট। আৰু ৰবিৰ এপাক ঘূৰোতে কিমান লাগে? 12 মিনিট। দুই পাক ঘূৰোতে তাৰ কিমান লাগিব? সোনিয়াৰ দুই পাক ঘূৰিলে 36 মিনিট।
2 18 গুণ 36 আৰু 2 পাক ঘূৰিলে 24 24 মিনিট 3 পাক ঘূৰিলে 3 ৰে 18 পূৰণ কৰিলে কিমান হ'ব 54 আৰু 3 পাক ঘূৰিলে ৰবিৰ কিমান হ'ব 36 চোৱা আমি উত্তৰটো পাই গলো কিমান মিনিট পিছত আৰম্ভণি বিন্দুত লগ হ'ব 36 মিনিট পিছত কিন্তু পৰীক্ষাত আমি এইদৰ অংকটো কৰিলে নহব মইতো বুজাবৰ কাৰণে কৰিছো আৰম্ভণি পইণ্ট যদি এক পাকত কিমান লাগে সোনিয়া চোৱা সোনিয়াৰ লাগে 18 মিনিট আৰু ৰবিৰ লাগে 12 মিনিট এপাকত যদি 18 মিনিট হয় দুই পাকত কিমান হ'ব 36 তিনি পাকত 54 ঠিক একেদৰে ৰবিৰ এপাকত 12 মিনিট দুই পাকত 24 মিনিট আৰু তিনি পাকত 36 মিনিট লাগিব এতিয়া কথাটো আমাৰ ইয়াত এনেকুৱা হ'ব উত্তৰটো আমি পাই গলো এইটো আলটিমেটলি এইটো এটা কি লসাগু মানে কি লঘিষ্ঠ সাধাৰণ গুণিতক এইবোৰ গোটেইবোৰ সোনিয়াৰ গুণিতক 18 গুণিতক 18 গুণ 18 18 দুগুণ 36 18 তিনি গুণ 54 এইটো 12 গুণিতক 12 গুণ 12 12 দুগুণ 24 12 তিনি গুণ 36 গুণিতক কাৰ গুণিতক এইবোৰ এইটো 18 গুণিতক 18 গুণ 18 18 দুগুণ 36 18 তিনি গুণ 54 সাধাৰণ মানে দুটাতে থাকিব লাগিব আৰু লঘিষ্ঠ আটাইতকৈ সৰু গুণিতক আটাইতকৈ সাধাৰণ গুণিতক কেতিয়াকৈ পালো আমি এইটো 36 আৰু এইটো আমাৰ কি 36 এটা সাধাৰণ গুণিতক দুটাতে আছে এই গুণিতকটো আৰু এইটোই আমাৰ প্ৰথম গুণিতক লঘিষ্ঠ ইয়াৰ বাহিৰে আৰু থাকিব কিন্তু এইবোৰ কি হৈ যাব লঘিষ্ঠ নহব লঘিষ্ঠ মানে একেবাৰে সৰুটো সাধাৰণ গুণিতকটো আমি উলাব কৈছে তে এইটোৰ লগত এইটো মিলি গল মানে অংকটো আমি কি কৰিব লাগিব লসাগু কৰিব লাগিব এটো মই বুজাই দিলো যে আমি কিয় লসাগু উলিয়াম তোমালোকে এইবোৰ পৰীক্ষাত লিখিব নালাগে অংকটো মই কৰি দিম এতিয়া অংকটো কল কৰিবা এটো লসাগু কেলে কৰিলো এই কথাটো আমি বুজি ললো দুই ৰকমে বুজিলো আমি দুই ধৰণে বুজিলো আমি ইয়াত প্ৰথম মই কিছুমান কলো প্ৰশ্ন পঢ়ি আমি গম পাম একেটা বিন্দুত একে সময়তে একেটা দিশত আৰু আৰম্ভণি বিন্দুটো একে যদি হয় তেতিয়া আমাৰ লসাগু কৰিব লাগিব কিয় লসাগু কৰিব লাগিব আৰু এটা নিয়মত মই এটো বুজাই দিলো এইদৰে এটা আমি অংকটো আৰম্ভ কৰো মানে আমি ইয়াত কি উলাব লাগিব 18 আৰু 12 ৰ কি উলাব লাগিব লসাগু উলিয়াব লাগিব এটা আমি এটো অংকটো সমাধান কৰিম সলিউশন এতিয়াহে আমাৰ অংকটো আৰম্ভণি হ'ব আমি 18 আৰু 12 ৰ লসাগু নিৰ্ণয় কৰিব লাগিব লসাগু উলোৱাতে আমি শিকিছোই আগত একে নিয়ম 18 লিখিম এক পিনে কি লিখিম 12 2 9 গুণ 18 3 3 গুণ 9 2 6 গুণ 12 2 3 গুণ 6 18 বহাম 2 into 3 into 3 এটো কি লিখা যায় 2 into 3 স্কয়ার 12 2 into 3 এটোকে আমি কি লিখিব পাৰো 2 স্কয়ার into 3 তেনেহলে লসাগু কি হ'ব আমাৰ লসাগুত আমি শিকিছোই 2 ইয়াত আছে ইয়াতে থকা গুণিতকবোৰ লিখিম ইয়াতে থকা গুণিতকবোৰ লিখিম ইয়াতে থকা ইয়াত নথকা ইবোৰ লিখিম সাধাৰণ বিলাকো লিখিম ইয়াতে 2 আছে ইয়াতো 2 আছে কিন্তু ইয়াতে 2 বেছি আছে তা আমি সদায় বেছিটো লম 2 দুইটা আছে ইয়াতে 2 এটা আছে আমি দুটা লিখিম 3 দুটা আছে 3 এটা আছে আমি দুটাটো লিখিম 2 ৰ স্কয়াৰ কিমান 4 আৰু 3 ৰ স্কয়াৰ কিমান 9 উত্তৰ কিমান ওলালে 39
36 এই চোৱা মই আগতে যেতিয়া লখাও কৰিব কৈছিলোঁ 36 এই যে বুজাই দিছিলোঁ তাতো আমাৰ কিমান ওলাইছিলে উত্তৰটো 36 উলিয়াইছে আৰু শেষত লিখি দিলে হ'ল এতেকে কি সুধিছে প্ৰশ্নত কিমান মিনিট পাছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুত লগ লাগিব তাৰপিছত কি লিখি দিম আমি অংকটোৰ শেষত এতেকে 36 মিনিটৰ পিছত দুয়ো আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব হৈ গ'ল আমাৰ অংকটো এতিয়া আমি কৰিম 8 নম্বৰ অংকটো 7 নম্বৰ হৈ গ'ল 8 নম্বৰ অংকটো কৰিম 81 এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15 20 বা 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি ৰেজিমেণ্টটোত অতি কমেও ইয়াত এটা ৱৰ্ড আছে অতি কমেও কৈছে মানে লঘিষ্ঠ কিমানজন সৈনিক থাকিব পাৰে কমেও ৱৰ্ডটো থকা কাৰণে এইটো আমি কি কৰিম লখাগু উলিয়াব লাগিব অতি কমেও তে গোটেইকেইটাৰে গুণিতক থাকিব 15 জন থাকিব পাৰে 20 জন থাকিব পাৰে এটা শাৰীত কিমানজন তিনিটা শাৰী বনাব কৈছে লৈ কিছুমান শাৰীত থিয় কৰাব কৈছে তে কমেও মানে হেতৰ গুণিতকবোৰৰ আমি কি উলাব লাগিব সাধাৰণ গুণিতক হলে আমি কি জানিম অতি কমেও ৱৰ্ডটো আছে সেই কাৰণে এই ৱৰ্ডটোৰ কাৰণে আমি কি কৰিব লাগিব এইটো লখাগু উলিয়াব লাগিব তে সমাধান কি হ'ব আমাৰ 15 20 আৰু 25ৰ লখাগু নিৰ্ণয় কৰিব লাগিব এতিয়া আগৰ দৰে আমি লখাগু উলিয়াম 15 20 আৰু 25 এইটো আমাৰ 2 ৰে নাযাব কাৰণ এইটো অযুগ্ম সংখ্যা 3 ৰে যাব 3 5 গুণ 15 এইটো 2 ৰে যাব 2 10 গুণ 20 আৰু 2 5 গুণ 10 এইটো আমাৰ 5 ৰে যাব 5 5 গুণ 25 এতিয়া আমি কি লিখিম 15 3 into 5 20 2 দুটা 2 into 2 into 5 আৰু 25 5 into 5 2 into 2 মানে 2 স্কয়ার আৰু 5 দুই দুটা আছে স্কয়ার 5 দুটা আছে এটা কি দিম 5 স্কয়ার the লখাগু এটা চাও আমি 3 ইয়াত আছে 15 গুণিতক 20 নাই 25 নাই তথাপিও আমি লব লাগিব কিন্তু গখাগত এনেকুৱা নহয় গখাগত কি লব লাগিব মই বুজাই দিছিলো যে আটাই কেইটাত থকাটোহে লব পাৰিম এটা আমি 3 লিখিলো 5 ইয়াত আছে হাইয়েস্ট লম ইয়াত এটা আছে ইয়াত কেইটা আছে দুটা আমি সদায় হাইয়েস্ট বেছিটো লম 2 আমাৰ ইয়াত আছে আৰু কতো নাই তে 2 কেইটা আছে দুটা 2 স্কয়ার এটা 3 5ক দুবাৰ পূৰণ কৰিলে কিমান হ'ব 25 আৰু 2ক দুবাৰ পূৰণ কৰিলে 4 এটা সহজ হোৱা 4 25 গুণ 100 আমি সকলোৱে জানো 4 25 গুণ 100 আৰু 3 পূৰণ 100 300 তে ৰেজিমেণ্টত অতি কমেও কিমানজন সৈনিক থাকিব লাগিব 300 জন সৈনিক থাকিব লাগিব
এতেকে ৰেজিমেণ্টটোত অতি কমেও 300 জন সৈনিক আছে। এইদৰে আমি অংকবোৰ চাই পেলাই এই ৱাৰ্ডবোৰ মই যিবোৰ কৰিলোঁ এইবোৰ কি ৱাৰ্ড, এইবোৰ চাই আমি ক'ব পাৰিম যে লসাগু উলিয়াব লাগিব নে গসাগু উলিয়াব লাগিব। লসাগু আমি সকলোৱে উলিয়াব পাৰোঁ, কিন্তু আমি জানিব লাগিব ন আমি লসাগু উলিয়াম নে গসাগু উলিয়াম। তো মই এই কৈ দিলোঁ পইণ্টবোৰ, তোমালোকে ভালদৰে শুনি ল'বা, ভিডিঅ' স্কিপ নকৰিবা, কাৰণ ইয়াতে বহুত ইম্পৰ্টেণ্ট কথা কিছুমান কোৱা হয়। যদিও তোমালোকে লসাগুটো পাৰা, তাৰমানে কি কৰে অকল অংকটো তুলি লওঁ, কথাবোৰ নুশুনে। মেইন কথা হ'ল কথাবোৰ শুনিলেহে তোমালোকে পিছৰ অংকবোৰ পাৰিবা। এতিয়া মই কুৱেশ্যন নম্বৰ 8ৰ 2 নম্বৰটো কৰিম। এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে। কোনো একে সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব। এতিয়া চোৱা, পুনৰ একেলগে বাজিব, এইদৰে কথাবোৰ থাকিলে একে সময়ত দুয়োটা ঘণ্টা একেলগে বাজিব বা পুনৰ কেতিয়া বাজিব, এইদৰে কথাবোৰ থাকিলে আমি সদায় কি কৰিম, লসাগু উলিয়াম। আমি ইয়াতে কি উলিয়াব লাগিব, লসাগু উলিয়াব লাগিব। আমি ওঠৰ আৰু 60 লসাগু নিৰ্ণয় কৰিব লাগিব। লসাগু উলিয়াম এতিয়া আমি। এইফালে কি হ'ব 60, 2 9 গুণ 18, 3 3 গুণ 9, 2 30 গুণ 60, 2 ইয়াতে যুগ্ম সংখ্যা আছে, আমি 2ৰে কৰি গৈ থাকিম। এতিয়া 5 থাকিলে 5ৰেও যাব আৰু 3ৰেও যাব, কাৰণ 5 আৰু 1 যোগ কৰিলে 6, 6 3 নিউটত আছে, এইটো 5 হয়। 3 5 গুণ 15, আমাৰ কি হ'ল 18, 2 into 3 into 3, that means 2 into 3 square। 60 কি হ'ল আমাৰ 2 into 2 into 3 into 5, that means 2 square 3 into 5। এই দুটা আমি কি উলিয়াব লাগিব, লসাগু। তো 2 ইয়াত আছে, ইয়াত আছে, ইয়াত বেছি আছে, আমি বেছিটো ল'ম। 3 ইয়াত দুটা, ইয়াত এটা, আমি বেছিটো ল'ম। 5 ইয়াত অকল আছে, ইয়াত নাই, তথাপি আমি লিখিম। 2ৰ স্কুৱেৰ হ'ব 4, 3ৰ স্কুৱেৰ 9 আৰু 5। এইটো আটাইতকৈ সহজভাৱে কেনেকৈ ইনটু কৰিবা, 4 5 গুণ 20 আৰু 9। এতিয়া 9 0 0 9 দুগুণ 18, কিমান হ'ল আমাৰ উত্তৰটো 180। সহজেৰে পূৰণ কৰি দিবা। 4 5 গুণ 20, 9টো ৰাখিলা, 9 দুগুণ 18, এটা শূন্য লগাই দিলা, 180। তেনেহ'লে আমি উত্তৰটো পাই গ'লোঁ 180 ছেকেণ্ড। 180 ছেকেণ্ড সময়ৰ পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব। আমি এটা কি লিখিব লাগিব, এতেকে 180 ছেকেণ্ড
পিছত ঘণ্টা দুটা একেলগে বাজিব। এতিয়া আমি কৰিম 8 নম্বৰৰ 3 নম্বৰ প্ৰশ্নটো। এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীত এটা বজায়। আন এটা কেন্দ্ৰই একেটা সংগীত মানে অসম সংগীত প্ৰতি 3 দিন মূৰে মূৰে বজায়। 30 দিনত মুঠতে কিমানবাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনতে সংগীতটো বজাব। মানে এটা অনাতাঁৰ কেন্দ্ৰই দুদিন পিছে পিছে অসম সংগীতটো বজায়। ঠিক একে সংগীত অসম সংগীত আন এটা অনাতাঁৰ কেন্দ্ৰই 3 দিন মূৰে মূৰে বজায়। কেতিয়াকৈ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেলগে বজাব। তেনে এইদৰে প্ৰশ্নবোৰত আমি কি কৰিম, লসাগু উলিয়াব লাগিব। প্ৰথমতে আমি ওলাব লাগিব কিমান দিন মূৰত দুয়োটা অনাতাঁৰ কেন্দ্ৰই অসম সংগীতটো বজায়। অংকটো কৰি যাওঁ। লসাগু কাৰ ওলাব লাগিব, 2 দিন আৰু 3 দিন। 2 আৰু 3 কি ওলাব লাগিব আমি, লসাগু। টু লসাগু সহজ, 1 × 2, 3 1 × 3, 1 হ'ব, বেলেগ কোনো উৎপাদক নাই। এইটো লসাগুটো সহজেই। 2 হ'ব 1 × 2 আৰু 3 হ'ব কি 1 × 3। আমাৰ লসাগু কি হ'ল, 2 × 3 6। ইয়াত আমি এইটো নকৰিলেও হয়, কাৰণ 1 সকলোৰে উৎপাদক। তথাপিও মই কৰি দিলোঁ। এইদৰে আমি উলিয়াই ল'লোঁ। 1 আমি নিলিখোৱে, 1 সকলোৰে উৎপাদক থাকে। 6 6 দিন মূৰত সংগীতটো দুয়োটা অনাতাঁৰ কেন্দ্ৰত একেটা সংগীতে বজে। আমাক ওলাব কৈছে 30 দিনত এনেকুৱা কেইবাৰ হয়। 6 দিন মূৰত দুয়োটা অনাতাঁৰ কেন্দ্ৰতে সংগীতটো বাজে। এইদৰে 30 দিনত মুঠতে কেইবাৰ হ'ল। 6 দিন মূৰে মূৰে আমি 30 দিন কেইবাৰ পালোঁ। আমি কি কৰিম, এই 6 দিনেৰে ইয়াতে সুধিছে কি চোৱা, আমি পালোঁ লসাগু 6, মানে 6 দিন মূৰত দুয়োটা অনাতাঁৰ কেন্দ্ৰতে অসম সংগীতটো বজে। আকৌ নেক্সট 6 দিনত বাজিব, 12 দিন হৈ গ'ল। আকৌ নেক্সট 6 দিনত বাজিব, 18 দিন হৈ গ'ল। আকৌ নেক্সট 6 দিনত বাজিব, 24 দিন হৈ গ'ল। আকৌ নেক্সট 6 দিনত বাজিব, 30 দিন হৈ গ'ল। 30 দিনত এই 6 দিনটো কিমান বাৰ আহে। তেনেহ'লে আমি কি কৰিব লাগিব, এই 30 দিনটোক যে আমি লসাগু পালোঁ 6, এইটোৰে কি কৰিব লাগিব, হৰণ দিব লাগিব। তেনেহ'লে আমি কি লিখিম, এতেকে 30 দিনত দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব। কি দিম, 30/6। কিমান বাৰ, 5 দিন। কিমান বাৰ বজাব, 5 বাৰ। 5 বাৰ বাজিব একেটা দিনত, এটা মাহত। এইটোৱে আমাৰ আছিলে উত্তৰটো। নহ'লে আজি আমি 1.2 লেচনটো শেষ কৰিলোঁ। নেক্সট ভিডিঅ'ত মই 1.3 কৰিম। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে, তোমালোকে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই,
কাইণ্ডলি ছাবস্ক্ৰাইব কৰিবা আৰু আগন্তুক ভিডিঅ'বোৰ পাই থাকিবলৈ বেল বটনত প্ৰেছ কৰিবা। ধন্যবাদ, থেংক ইউ।